নমস্কাৰ পুনৰ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া ইমান ৰাতিপুৱা নহয় আৰু 9টা মান বাজিলে আৰু বতৰটো মানে কালিৰ পৰা বৰষুণ অকণমান বতৰটো এতিয়া অলপ ভাল হোৱা নিচিনা লাগিছে আৰু হেয়ে বহুত বিয়াৰ কাপোৰ কানি লেতেৰ পেতেৰ হৈ আছে, বহুত দখনা আৰু চবেই আমাৰ দখনাই পিন্ধিছে। পাহিল লগৰীয়া জুনমণি হেতি আৰু বুৱাৰীহঁতৰ আলহীকেইটাও মানে যত যিমান মানুহ আহিছে আমাৰ পৰাই দখনা খুজি পিন্ধিলে আৰু চবকে দিলোঁ আৰু দখনা পিন্ধিম বুলি চবে ফূৰ্তিত কৰাৰ কাৰণে চবকে দখনা পিন্ধালোঁ। পাহিল লগৰীয়া 5-6 জনীয়ে দখনা পিন্ধিলে। সেইবোৰ কাপোৰ বহুত ধুবলৈ আছে, বহুত কাম আৰু মানে ঠাণ্ডাও অলপ পৰি আছে, সেইটো কাৰণে মানুহবোৰৰো মানে গাবোৰ অলপ ভাল নাই, জ্বৰ চৰ্দি কাহ হৈ গৈছে ঠাণ্ডাত। আৰু তাৰপিছতে আৰু এতিয়া মানে ভাবিছোঁ বতৰটো ভালকৈ ফটফটীয়াকৈ ৰ'দ দিলে কাপোৰবোৰ ধুম, দখনাবোৰ আকৌ মেলিবলৈও ডাঙৰ জেগা লাগে আৰু ভালকৈ ৰ'দ নিদিলে নুশুকালে মানে কাপোৰবোৰ গোন্ধ উঠিব। সেয়ে আৰু বহুত আৰু ঝামেলা নহয় আৰু ৰ'দ নিদিয়াৰ কাৰণে ঝামেলা আৰু জাবৰ জোঁথৰবোৰো মানে য'তে ত'তে পেলোৱা হৈছে, সেইবোৰো উঠাই মানে শুকাই জ্বলাবলগীয়া হৈছে। তেতিয়াহে মানে ভালকৈ জ্বলিব আৰু কেঁচাই পকাই জ্বলালেতো আধা জ্বলাকৈ থাকি যাব। সেই গতিকে মানে আমি মানে পুৰা উঠাই পিনি মানে ৰ'দত শুকাই লৈছোঁ, শুকাই মেলি ভালকৈ শুকালেহে জ্বলাম বুলি গোটাই থৈছোঁ আৰু মানে আধা জ্বলোৱা হ'ল ভালকৈ শুকুৱাবোৰ। কালিৰ পৰা বৰষুণ দিয়াৰ কাৰণে মানে আকৌ বস্তুবোৰ ভিজি গ'ল যে, সেয়ে আৰু বহুত কামৰ মাজতে কাম আৰু তাৰপিছত আকৌ নতুন বোৱাৰী চাবলৈ আজি আমাৰ ভণ্টিহঁতেও আহিব বোলে, সেইটো কাৰণে অলপমান মাছ মাংস কিবা কিবি এটা যোগাৰ কৰোঁ আৰু আলহী আহিব যিহেতু। সেয়ে আৰু এতিয়া মই মানে অলপ মাংস চাংস আনিম বুলি ওলাইছোঁ। এইফালে আমাৰ ন ছোৱালী, ইফালে মুখখন ঘূৰাই দিয়া আমাৰ দিনাই বোৱাৰীয়ে ধুনীয়াকৈ ঘৰ মুচি আছে, একদম ৰাতিপুৱাৰ পৰা কামৰে ব্যস্ত। আৰু তাতে আকৌ আমাৰ আদি অঞ্চুৱে মানে ইমান ঠাণ্ডাত একদম বমি কৰি তত নাই, পুৰা ডায়েৰিয়া পাই গ'ল, তথাপিও ইমান দুষ্ট দেখিছেনে, মোজা খুলি কেনেকৈ দৌৰি আছে দেখিছে। মামী এইটো এইফালে ধুনীয়াকৈ সিহঁতৰ বিয়াত মানে ধুনীয়াকৈ পিন্ধাবলৈ এইটো ফুলৰ শেৱালি ফুলৰ মালা কিনি আনিছিলোঁ। তাৰপিছতে আৰু আমাৰ গাঁৱৰ ৰাইজে নিজৰ হাতেৰে ইমান ধুনীয়াকৈ মানে বগা ফুলটোৰ নামটো কি কয় নাজানো, সেই ফুলটোৰ পৰাই মানে ধুনীয়াকৈ বগা সূতা লৈ কেঁচা সূতা লৈ মানে হাতেৰে মালা বনাই দিলেতো, সেইটো কাৰণে মানে মোৰ এই দুডালটো উলিয়াই দিবলৈ অলপ বেয়া লাগিলে। ইমান মৰমত মানে সিহঁতে নিজৰ হাতেৰে মালা বনাই দিছে, ইমান মৰমত আৰু সেইটো কাৰণে আৰু সিহঁতৰ বনাই দিয়া মালাটোকে পিন্ধাই দিলোঁ। চাওঁ আমাৰ খুচুৰা পইচা কেইটাই কেনেকৈ উৎপাত কৰি আছে। এই খুচুৰা পইচা কেইটা কি হ'ল, আমাৰ খুচুৰা পইচা কেইটা এইফালে ধুনীয়াকৈ বিশ্বহেতৰ ৰুমত মানে গিফ্ট কেইটা খুলি এনেকৈ সজাই থৈছে। এইফালে ধুনীয়াকৈ গিফ্ট কেইটা খুলি এনেকৈ সজাই থৈছে, মানে একদম ধুনীয়াকৈ ৰীণাই এনেকৈ সজাই থৈছে। আৰু এইফালে পালেঙৰ তলতো ভৰাই থৈছে, জেগা নাই যিহেতু ইয়াতো কেইটামান থৈছে, কেইটামান জেগাটো অলপ ঠেকমেক আৰু লাহে পিছত ধুনীয়াকৈ আৰু আমাৰ সেই পকা ঘৰটো বনাব পাৰিলে ধুনীয়াকৈ মানে সেইটো বনাই হ'লে মানে তাত সজাবগৈ আৰু বস্তুবোৰ, যিহেতু আৰু এতিয়া আমাৰ কেঁচা ঘৰ বস্তু সজালেও মানে ভাল নেদেখে আৰু সেইটোৰ কাৰণে সজোৱা হোৱা নাই। তাতে আৰু মই দোকানৰ কাৰণে 1000 টকা ওচৰৰ ঘৰৰ পৰা খুচুৰা আনিলোঁ, সেইটোৱে মানে হাতত লৈ আছোঁ, বেগত ভৰোৱাই নাইগৈ, এতিয়া ভৰাম, ভিডিঅ'টো কৰি লৈছোঁ। আৰু বহুত ধুনীয়া গিফ্ট উঠিছে, কাঁহৰ কাঁহী বাচনো কেইযোৰমান উঠিছে, মানে বিশ্বই ধুনীয়াকৈ ভিডিঅ'টো বনাইছিলে, বনাওঁতে মানে কি হ'ল তাৰ মানে স্পেচ ফুল হ'ল বুলি পুৰণা ভিডিঅ'টো ডিলেট কৰিছে বুলি মানে এই বাচন বৰ্তন দেখুৱাত মানে এইবোৰ গিফ্টবোৰ দেখুওৱা ভিডিঅ'টোকে ডিলেট কৰি পালে। আৰু ধুনীয়া বস্তু উঠিছে, ড্ৰেছিং আইনা 2টা উঠিছে, সোণৰ কাণফুলি 2যোৰ উঠিছে, দেখুওৱা নাই আৰু সোণৰ কাণফুলি 2যোৰ উঠিছে, সোণৰ বস্তু উঠিছে বাৰু। তাৰপিছত
কাঁহৰ কাঁহী বাচন উঠিছে, মেখেলা চাদৰ কেইযোৰমান উঠিছে, আৰু চাট উঠিছে, পেন চাট উঠিছে, আৰু বাচন বৰ্তনবোৰতো আৰু গিফ্টবোৰ আৰু ডিনাৰ ছেট কিবা কিবি কাপ উঠাবোৰতো আৰু বিশ্বৰ ভিডিঅ'ত দেখিলে আৰু তাৰপিছত যিবোৰ দেখুওৱা নাই মই সেইটো কৈ দিছোঁ আৰু সোণৰ কাণফুলিও মানে দিলে আৰু দুই এঘৰে আৰু দুযোৰ দিছে আৰু দেখুওৱা নহ'ল আৰু দেখুওৱা নাই আৰু মানে সেয়ে আৰু তাৰপিছত আৰু সিহঁতৰ ৰুমবোৰ ধুনীয়াকৈ সজাই থৈছে। ৰীণা বোৱাৰী অনাৰ পৰা ৰুমটো ইমান ধুনীয়া হৈছে দেখিছেনে? বাঁহৰ ৰুম হ'লেও ইমান ধুনীয়াকৈ সজাইছে। আমাৰ বিশ্বই অকলে থাকিলে মানে খেচেং মেচেং জাহা তাহা থাকে। বোৱাৰীজনী বহুত ধুনীয়াকৈ সজাই থৈছে, ভাল লাগিছে সেইবোৰ দেখিছেনে? বহুত ধুনীয়াকৈ সজাই থৈছে, চাফ চিকুণ কৰি ইফালে পৰ্দা লগাই এনেকৈ ধুনীয়াকৈ থৈ দিছে, ভাল লাগিছে। ৰাইজ চাওক, আমাৰ আদিক চাওক, ভাত নাখাওঁ বুলি কেনেকৈ কান্দি আছে। আমাৰ আদিক চাওক, চাওক ৰাইজ চাওক, ভাত নাখায় বোলে। অঞ্চুৱে ভালকৈ খাইছে, আদিয়ে নাখায় বোলে, ভাত নাখায় আৰু চা মামী চাচোন চা ন কেনেকৈ। হেল্ল' গাইজ ক, মই আপিন খাই আছিলো। হয় সঁচাকৈ উম্মা দিয়া গাইছক। গুড বয়। এইফালে চাওক, এইফালে চাওক, চবে হাঁহিব দেই। ভাত নোখোৱা ল'ৰাটো, ভাত নাখাওঁ বুলি কান্দা ল'ৰাটো চবে হাঁহি দিব দেই ন। আমাৰ এইটো ভাল ল'ৰা, ভাত খাইছে। আমাৰ অঞ্চুৱে ভিডিঅ' কৰিছে দেই আদিক। এইফালে আজি আমাৰ ঘৰৰ আলহী ইফালে আহি গ'ল। ওলা ওলা ওলা, ক'ত পলাইছে? ইফালে ভনী যোৱাইটো পলাই গৈছে দেখিছা বদমাছটো। এইফালে হ'ল ভণ্টি, এইফালে আহি গ'ল মনোজ ভাই। মনোজ ভাইয়ে মানে বিশ্বক গিফ্ট দিবলৈ আহিছে। বিয়াত কি হ'ল জানো, বিয়াত নিদিলা, সুৰমুৰ মানে ন, সেইটো কাৰণে নিদিলা নি, তেনেকাই হ'ল আৰু এতিয়া মানে পুৰা বিশ্বৰ কাৰণে গিফ্ট লৈ আহিছে। গিফ্টটো চাই লওঁ, মনোজ ভাই দিয়া গিফ্টটো। বা ইফালে গিফ্টে কিবা মনোজ ভাই দিয়া আলনা নাছিলে, ভাঙা আলনাত কাপোৰ থৈছিলে। ভাঙা আলনাটো দেখাই দিও, ভাঙা আলনাত কাপোৰ থৈছিলে। সেইটোকে মনোজ ভাই আৰু জোনমণি মনে মনে চাই আছিলে আৰু ন, সেইটো কাৰণে মানে নকইনাটো কেনেকা ভাঙা আলনাত কাপোৰ ৰাখিব দিবা ন, পুৰণা হলে নহব। সেয়ে আৰু কিমান মৰম দেখিছা তোমালোকৰ বন্ধু বান্ধৱী সকলে। এনেকে মৰম চেনেহ সদায় চিৰ যুগমীয়া হৈ থাকিবা দেই। এনেকে এইফালে মনোজে চবে ভিডিঅ' চাই কি পাইছে নাজানো। আমাৰ কি আছিলে ৰীণা আৰু বিশ্বজিতৰ চেহেৰাটো ভাই ভনী নিচিনা লাগে নাই কচোন। আৰু বহুতে কয় ডাঙৰ ল'ৰাটো ওলোৱা নাই, ডাঙৰ ল'ৰাটো ওলোৱা নাই। ডাঙৰ ল'ৰাটো আৰু দেউতাকক মানে ওলাবলৈ অসুবিধা হৈ গ'ল। ডাঙৰ ল'ৰাটো পুৰা ৰাইজৰ খোৱা বোৱাবোৰ চাই থাকোঁতে গৈছে। দেউতাকে মানে এনেকৈ আৰু ইমান দেউৰা দেউৰীত আমাৰো মন নপৰিলে আৰু যে ভিডিঅ' অকণমান বাপেকক লওঁ, পুতেকক লওঁ, বোৱাৰীক লওঁ বুলি মনত নপৰিলে। কিন্তু সেইদিনাখন আমাৰ বোৱাৰীৰ পিন্ধা দখনাটো ইমান মৰম লাগিছিলে ন। আমাৰ ডাঙৰ বোৱাৰীক বহুত মৰম লাগিছিলে দেই এই বিয়া দিনাখন পিন্ধা দখনাটো। আপোনালোকক ভালকৈ ভিডিঅ' কৰিহে দেখাব নোৱাৰিলোঁ দেই, দুখৰ কথা। সঁচাই সঁচাই কিছুমানে কয় ডাঙৰ বোৱাৰীক কেলে নেদেখালা, ডাঙৰ ল'ৰাক কেলে নেদেখালা। ইমান কামৰ ব্যস্ত, কাক কাক বাচি বাচি দেখাই থাকিম ন, সম্ভৱে নহয়। কিন্তু দেখা পাইছে সেই বুলি আকৌ আমাৰ বেয়া পুই কিবা কিবি নাই, সেইটো নচলে আমাৰ ঘৰত, হয় নহয়? আমাৰ মনটো বহুত বিশাল সাগৰৰ সমান, মৰম বহুত আছে মানে। জাপি দিছে পাহিয়ে, নতুন আলনা পাই লগে লগে সিহঁতৰ কাপোৰ জাপি দিছে আৰু এইফালে তাই চুলি ফনিয়াই আছে। আৰু সিহঁতৰ বিয়াৰ মালা এইটো নিপিন্ধালো, মানে ইমান মৰম লগাকে সিহঁতে হাতেৰে মালা বনাই দিছে যে, সেইটো বৰমালা বগা ফুলৰ, সেইটো কাৰণে নুলিয়ালোৱে মানে বেয়া লাগিলে আৰু ইমান মৰমত বনাই দিছে। বাজিছেতো পাকঘৰত। আমাৰ বোৱাৰী মোবাইল হেৰালে বুলি ভয়ত মৰি গ'ল, আইফোনটো হেৰালে বোলে। চা ঐ আইফোন দেখাই দিয়া, এইয়া আইফোন হেৰালে বুলি ভয়তে একদম কিমান ভয় লাগিছিলে কচোন। নকবাই, একবাৰ হেৰালে আৰু এবাৰ কিনিবলৈ আমাৰ শক্তি নাই আৰু।
হ'ব 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 চবেই খোজা ধান্দাতে আছে এইফালে আমাৰ ফেমিলি চবেই কেনেকাকে বহি আছে এইফালে ন ছোৱালী একদম বিচনাতে বহি বহি কি কাটিছে চালাদ টিভি চাইছে তাকো এই বাচ্চা কেইটাৰ লগত কাৰ্টুন চাব মন গৈছে বোলে কেতিয়াৰ পৰা বাচ্চা হ'ল এইজনী কেতিয়াৰ পৰা বাচ্চা হ'ল নতুন চিনাকি ন নতুন চিনাকি ভাল লাগি গৈছে এইফালে মহাও বহি আছে এইফালে আমাৰ নীৰৱে লাজতে লুকাইছে চাওঁ এবাৰ ওলোৱাচোন আমাৰ নীৰৱ বেটা ওলোৱাচোন আমাৰ আদি অঞ্চু এনেকে কাৰ্টুন চাব পালেতো একোৱে নেলাগে এইফালে আমাৰ পাহি হা কোনে ল'বলৈ মানা কৰিছে হয় একো নহয় দে মই কৈ দিম এয়া আমাৰ বোৱাৰীয়ে কেনেকা গেছৰ ওপৰত ভাত বনাইছ গেছৰ ওপৰত ক'ব লাগিব একদম এয়া আশাকৰ ওপৰত গেছৰ চৌকাটো আমাৰ মানে কি লাইনৰ চৌকাটো টেবুলৰ ওপৰত উঠাই লৈছে ইয়া টেবুল এইখন টেবুল দেখিছে এইখন টেবুল তাৰপিছত ইফালে মাংস বহুত ধোৱা ধোৱা হৈ আছে এইফালে গাহৰি বনি আছে গাহৰি আৰু কি কৈ দিয়া গাহৰি অঙেৰ পাকন আৰু কি আছিলে অঙেৰটো ক'লোৱে বিলাহী মই বনোৱা নাই যে সেইটো কাৰণে গম নেপাওঁ সেয়ে আৰু আজি বহুত ফূৰ্তি একদম আমাৰ বহুত ফূৰ্তি এনেকাকে বনাই আছে বোৱাৰীয়ে গেছটো ঢাকি দিছে মানে বহুত টেষ্টি খাম কিন্তু চাইমত নাই দেই চাইমত চাকিবলৈ সময় নহ'ল মানে চাইমত নাই এইফালে ঘৰত আলহীও আছিলে কিন্তু আমাৰ চাইমত নাই চাইমতটো মানে শেষ হৈ গ'ল বিয়াত তাৰপিছত বেলেগৰ পৰা বিচাৰি চাকিব মন নগ'ল অলপ ৰঙা এবটল আনিছোঁ তাৰপিছত চুলাই আছে চুলাই নেখাই যে আমাৰ ভাই বোৱাৰী আমাৰ ভনী জোৱাইটো চুলাই নাখায় তাৰপিছতে এনেকৈ ঘৰত আৰু চাইমতটো দিলে অলপমান ধৰে আৰু কিন্তু চাইমত আদায় হৈ গ'ল বিয়াতে খতম হৈ গ'ল এতিয়া বনাব লাগিব বোৱাৰীহঁতে ডাৱৰীয়া বতৰ হৈ থকাৰ কাৰণে বনোৱা নাই আৰু